মনত যদি থাকে দৃঢ়তা, একাগ্ৰতা আৰু প্ৰবল আগ্ৰহ, শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। মাতৃৰ কোলাত থাকি স্নাতক ডিগ্ৰীধাৰী হ'ল বিষ্ণুপ্ৰিয়া। মনত যদি দৃঢ়তা, আগ্ৰহ আৰু একাগ্ৰতা থাকে তেন্তে শাৰীৰিক প্ৰতিবন্ধকতা কোনো ক্ষেত্ৰতে হেঙাৰ হ'ব নোৱাৰে। তাকে প্ৰমাণ কৰি দেখুৱালে মৰিয়নিৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে, যিগৰাকী ছাত্ৰী বৰ্তমান 21 বছৰ বয়সতো মাতৃৰ কোলাতে থাকে। শাৰীৰিক উচ্চতা মাত্ৰ 2 ফুট, থিয় হ'ব নোৱাৰে, খোজকাঢ়িবলৈও অক্ষম এইগৰাকী ছাত্ৰী, কিন্তু মানসিকভাৱে প্ৰবল শক্তিশালী এইগৰাকী ছাত্ৰী। মৰিয়নি চেলেংঘাট বেলতল জাপিসজীয়া গাঁৱৰ লক্ষী গগৈ আৰু ৰুমি গগৈ জ্যেষ্ঠ কন্যা বিষ্ণুপ্ৰিয়া গগৈ শিশুকালৰ পৰাই শাৰীৰিকভাৱে প্ৰতিবন্ধী। কাৰোবাৰ সহায় নহ'লে এখোজো যাব নোৱাৰে বিষ্ণুপ্ৰিয়াই। কিন্তু শিক্ষাৰ প্ৰতি প্ৰবল ধাউতি থকা বিষ্ণুপ্ৰিয়াই প্ৰাথমিক বিদ্যালয়ৰ পৰা নিজৰ মেধাৰ পৰিচয় দিছিল। সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। আনহাতে সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰীধাৰী হ'ল বিষ্ণুপ্ৰিয়া। সমাজতত্ত্বত বিষয়ক সন্মানীয় বিষয় হিচাপে লৈ আমগুৰি মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিষ্ণুপ্ৰিয়া। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিষ্ণুপ্ৰিয়াই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন বৈদ্যুতিক চালিত হুইল চেয়াৰ আৰু সৰুকৈ হ'লেও এটা কৰ্মসংস্থাপন বিচাৰি অনুৰোধ জনাইছে। মাতৃ হিচাপে মোৰ খুবেই ভাল লাগিছে। বহুতখিনি সৰুৰ পৰা কষ্ট কৰা সাৰ্থকতা হ'ল বুলি ভাবিছোঁ। শিশুকুলৰ পৰা তাই স্কুললৈ সদায় যাবলৈ বিচাৰে, পঢ়াত খুব ধাউতি বেছি। সেইটো কাৰণে ওচৰতে LP স্কুলখন আছিলে, তাতে এডমিশ্যন দিয়াই দিলোঁ। তাৰপৰা পঢ়াটো আগবাঢ়ি গ'ল, তেনেকৈ হেৰিও পাইছিলে, বৃত্তি পাইছিলে। তাৰপৰা তেনেকৈ হাইস্কুল পঢ়িলে, অৰুণোদয় একাডেমীত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলে। তাৰপৰা আমগুৰি কলেজত এতিয়া গ্ৰেজুৱেটেড হ'লগৈ আৰু ভাল লাগিছে। সেইটো কাৰণে বাকীবিলাক ল'ৰা ছোৱালীকে মানে অকণমান বেলেগ ধৰণৰ যে, সেইটো কাৰণে এই ক্ষেত্ৰতে আগবাঢ়িলে, তাই অন্য ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলেও যিটো ক্ষেত্ৰত আগবাঢ়িছে আমাৰ সামৰ্থ্য অনুযায়ী সেইকণকে আগবঢ়াই নিছোঁ। এইখিনি ভাল ফল দেখুৱাৰ কাৰণে খুব ভাল লাগিছে। মানে এই শিশুকালৰ পৰা মানে অসুবিধাটো কি আছিলে? শাৰীৰিকভাৱে কেনেকুৱা ধৰণৰ অসুবিধা? শাৰীৰিকভাৱে খোজকাঢ়িব একেবাৰে নোৱাৰে, তাই দাঙি অনা নিয়া কৰিব লাগে, গা পা ধোৱা, খোৱা মেলা তেনেকৈ মুখৰ আগত দিব লাগে আৰু খাবলৈ, দাঙি নিব লাগে, গা ধুৱাবলৈ। তেনেকৈ ময়ে কৰোঁ আৰু চববিলাক কাম। বিদ্যালয়লৈ ময়ে তেনেকৈ প্ৰায় বেছিভাগ নিওঁ, দেউতাকে কেতিয়াবা দিগদাৰ হ'লে নিয়ে আৰু। আমাৰ বহুতেই সমস্যা, মানে দেউতাকৰ শাক পাচলি ব্যৱসায় কৰে, সেইটো কাৰণে আমাৰ চলিবলৈকে দিগদাৰ হয়। পঢ়া শুনাৰ ক্ষেত্ৰত এই অনন্যা শইকীয়া নামৰ এগৰাকী ছোৱালী আছে, এতিয়া বোৱাৰী হ'ল, তেওঁ কিতাপখিনি দিলে ডিগ্ৰী গ্ৰেজুৱেশ্যনৰ কাৰণে। তাৰপাছত এই অনুৰাগ কুমাৰ নাথ, এই তেজপুৰৰ এজন মোবাইল দিছিলে, তিনিটাই হ'লগৈ আমাৰ। তেওঁ বহুতখিনি সহায় কৰে, মানে ৰিচাৰ্জো ভৰাই দিয়ে, আকৌ খবৰ খাতি লৈ থাকে ভাল বেয়া। তেওঁ এই মনোজ সংগঠনৰ মানে সেইজনৰ জৰিয়তে তেওঁক চিনি পালোঁ। তেওঁ মানে বহুত মানৱীয়তা গুণৰ খাতিৰত তেওঁ দিছে, মানে বহুতখিনি সহায় কৰিলে। তাৰপৰা তুষাৰদায়ো দিছিলে, হায়াৰ ছেকেণ্ডেৰী কিতাপখিনি দিছিলে, তেনেকৈ পঢ়ালোঁ আৰু। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।